গুড মৰ্ণিং গাইজ, কেনেকুৱা আপোনালোকৰ সকলোৰে। তো মই সকলোকে গুড মৰ্ণিং কৈছোঁ আকৌ এবাৰ। তাৰপিছত দিনটো আৰম্ভ কৰোঁ বুলি তাকে ওলাই গ'লোঁ। তাৰপিছত বৰষুণ দি আছিলে বুলি আকৌ ঘৰলৈ গুচি আহিলোঁ, বোলো ছেকেণ্ড টাইমে যাম। তাৰপিছত ঘৰলৈ আহি আছোঁ। তাৰপিছত দোকানতে কিবা এটা লৈ যাওঁ বুলি, ঘৰত চাহ খামগৈ বুলিয়ে দোকানত ৰখিয়ে বাক দেখিছে নহয়। এই আমাৰ বা ঘৰৰ ওচৰতে দোকান আছে, গ্ৰ'চাৰী দোকান। তাৰপৰা গাখীৰ লৈ ল'লোঁ, কণী লৈ ল'লোঁ এণ্ড বিস্কিটছ লৈ ল'লোঁ দেই। তাৰপিছত বায়ে কৈছে আজিকালি কি কৰা? মই বোলো আজিকালি মই একো নাই, জবটো আছিলে, জবটো মোৰ এতিয়া নাই, মই তাকে ঘৰতে আছোঁ, এই চুইগি মাৰি আছোঁ, ডেলিভাৰী মাৰি আছোঁ। তাকে বৰষুণ দিলে বোলো ঘৰলৈ যাওঁ। তাৰপিছত বৰ ভাল দেই। তুমি ভিডিঅ'ও কৰা মানে? বা আজিকালি ভিডিঅ' কৰোঁ নহয় ফেচবুকত বোলো। ঠিক আছে, কৰা ভাল বুলি কৈছে। তাৰপিছত সেই ল'লোঁ। দোকানখনত কিন্তু ভালে বস্তু আছে দেই, বহুত আইটেমছ আছে মানে। পাৰফিউমৰ পৰা লৈ কিনে এভৰিথিং আছে বুলিয়ে ক'ব পাৰি। এই আলু পিঁয়াজ নাই, তেনেকুৱা বস্তু নথয় খালি। তো এই আছক দোকানখনত দেখাই দিছোঁ আপোনাক। তাৰপিছত মোক সুধিছে আণ্ডাটো কেনেকৈ বনাব? বোলো ঘৰত আইতাই বনাব, কেনেকৈ বনাব আৰু। তাৰপিছত এই আছক ঘৰলৈ আহিলোঁ। এই ফুলপাহ ফুলি আছে। আৰু আমাৰ ঘৰৰ সন্মুখৰ এইটো ঘৰ আছে, ইয়াতো ইমান ধুনীয়াকৈ ফুল লগাইছে, এইটো ঘৰতো ইমান ধুনীয়াকৈ লগাইছে। মানে কম্পিটিশ্যন টাইপ মানে কথাটো তেনেকুৱা। এইয়া মই তাৰপিছত চাহলৈ আহিলোঁ। মই কিন্তু গাইজ বৰ ধুনীয়া চাহ বনাওঁ, আপোনালোক আহিব দেই চাহ খাবলৈ। তাৰপিছত এতিয়া চাহ বাকি ল'ম মই নিজৰ কাৰণে। মই নিজৰ কাৰণেতো বাকিলে নহ'ব নহয়, আইতাও আছে দেউতাও আছে, 3 কাপেই বাকি দিওঁ একেবাৰে যা। প্ৰথমতে নিজলৈ বাকি লৈছোঁ বুলি। মই কিন্তু একদম ফেৰ মাৰিব পাৰিম, দোকানবিলাকতকৈ ধুনীয়া বনাম আৰু বনাওঁ। মোৰ হাতত যোনে কিন্তু চাহ খাব, লাল চাহ হওক, গাখীৰ চাহ হওক, লেমন টি হওক, মানে মই ক'ব পাৰিম মানে প্ৰাউডলি, মানে মই যদি চাহৰ দোকান দিওঁ মাহেকত লাখ টকা দিব পাৰিম। এই অকল ক'লেই নহ'ব ন গাইজ, কৰাটো কিমান কষ্ট। তাকে টেবুলখনত টাইলছটো দেখিছে নহয়, নাহাঁহিব আকৌ আপোনালোকে দেই ভঙা বুলি। আমি দুখীয়া মানুহ ন, কি ক'ব আৰু ৰাইজ, এই মিডিল ক্লাছ